শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সৌজন্যত বিহু নাচ প্ৰতিযোগিতা 2026 তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী পকীত আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে বিহু নাচ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দল আৰু বিহু নাচনী উপস্থিত থাকে। লগতে আজিৰ এই সভাত উপস্থিত থাকে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু বিচাৰক মণ্ডলীৰ লগতে বিষয়ববীয়াসকল। ইয়াৰ পিছতে আধৰে ঐক্য মঞ্চৰ সভাপতি দীপেন শইকীয়াদেৱে লগতে এই মঞ্চ মুকলি কৰি হিয়াৰ আমঠু সাৰ্থক জনপ্ৰিয় সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে ক শাখা খ শাখাৰ 300 গৰাকী নাচনীৰে জীপাল কৰি তোলে প্ৰতিযোগিতা। আজিৰ এই অনুষ্ঠানটিত ক্ৰমে প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰৰ বঁটাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় বুলি জানিব পাৰি। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, শোণিতপুৰ লাইভ। আগলৈ চিন্তা চৰ্চা কৰিছোঁ মানে দীপেনদাৰ লগতে সমূহ এই কমিটিৰ সমূহ ব্যক্তিয়েই সদস্য খুব এটা সুন্দৰ মানে যিমান দূৰ আগুৱাই গৈ আছে, খুব ভাল অনুষ্ঠান তেওঁলোকে কৰিবলৈ গৈ আছে। আজিয়ে যেনেকৈ বিহু নাচৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, আমাৰ যিবোৰ গাঁৱৰ ভিতৰৰ মানে টাউনৰবোৰতো আছেই, টাউনত পাব্লিচিটি যুৱ প্ৰজন্মৰ কাৰণে খুব ভাল এটা অনুষ্ঠান কৰি আছে আৰু গাঁৱৰ পৰা এখন সুন্দৰ অনুষ্ঠান তেওঁলোকে পাইছে, মঞ্চ পাইছে। সেয়েহে দীপেনদাৰ লগতে এই ঐক্য মঞ্চৰ সমূহ লোক আৰু আগুৱাই যাওক, এই মোৰ কামনা। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গঠন 1 জুন তাৰিখ 2023 তাৰিখে আৰম্ভ হৈছিল ঐতিহাসিক সাহিত্য সভা ভৱনত। সেই দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি বিভিন্ন কাৰ্যসূচী, সামাজিক সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰি আহিছোঁ। সেই অনুপাতে বিগত বৰ্ষৰ দৰে এইবাৰো আমি বিহু নাচৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ ঐতিহাসিক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰেক্ষাগৃহত। গতিকে আমাৰ বিপুল সঁহাৰি পাইছোঁ। বহুত প্ৰতিযোগী শোণিতপুৰ জিলাৰ লগতে আন জিলাৰো আহিছে প্ৰতিযোগী। গতিকে বিপুল সঁহাৰিৰে আমাৰ অনুষ্ঠান চলি আছে। গতিকে এতিয়া ক শাখাৰ আৰম্ভ হৈছে, প্ৰায় 150-300 মান আমাৰ হৈছে প্ৰতিযোগী এতিয়ালৈকে। গতিকে বিপুল সঁহাৰি পাইছোঁ, লাভ কৰিছোঁ, ভাল লাগিছে। এতিয়া অনাগত দিনতো আমাৰ সকলোৰে সহায় সহযোগ একান্তভাৱে কামনা কৰিলোঁ। ধন্যবাদ। বহুত ধন্যবাদ আমাৰ এই মঞ্চখনত সুন্দৰ কৰি নিয়াৰ বাবে। আপোনালোকে আহি আমাক কৃতজ্ঞ কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰ এই ঐক্য মঞ্চৰ আপোনালোকক ইতিমধ্যে আমাৰ দীপেনদা ক'লেই, সেই গতিকে আমিও আগলৈ এনেকৈ ল'ৰা ছোৱালীবিলাকক আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেনেকৈ ধৰণৰ সদায় ভাল কুশলে যাব